গাইজ তোমালোকে ইয়াতে ক্লিক কৰিবা পৰ্টেলটোত গৈ ইয়াতে ক্লিক কৰিবা ক্লিক কৰাৰ পিছত এটা ইন্টাৰফেস আহিব ইয়াতে তোমালোকে কৰিব লাগিব কি ৰোল নাম্বাৰটো দিব তোমালোকৰ এডমিটত যেটো ৰোল নাম্বাৰ আছে সেই ৰোল নাম্বাৰটো দি দিবা নেক্সট তোমালোকে তাত নাম্বাৰটো দিবা ৰেজিষ্ট্ৰেচন নাম্বাৰটো দিব লাগিব আৰু বহুতে কৰিছে কি তোমালোকৰ সাপোজ ৰেজিষ্ট্ৰেচন নাম্বাৰটো হৈছে 0236 ওকে তাৰ পিছত তোমালোকে স্ল্যাশ দিবা স্ল্যাশ দিলা স্ল্যাশ দিয়াৰ পিছত তোমালোকে সেশনটো পুট কৰিব লাগিব 202324 নহলে এইটো ইনভ্যালিড দেখাব ওকে এইখিনি হৈ গৈছে তোমালোকৰ তাৰ পিছত তোমালোকৰ ইন্টাৰফেসটো তাত তোমালোকে ইমেইল দিবা ফোন নম্বৰ দিবা ওটিপি আহিব নেক্সট যেটো ইন্টাৰফেস আহিব তাত তোমালোকৰ এই ধৰণৰ এটা ইন্টাৰফেস থাকিব ওকে ইয়াত তোমালোকে কি কৰিব লাগিব তোমালোকে যিখন মাৰ্কশিট আছিল ওকে চোৱা তোমালোকে এখন মাৰ্কশিট ডাউনলোড কৰি লৈছিলা ওকে সেই মাৰ্কশিটখন তোমালোকে কি কৰিব লাগিব তাৰ এটা ফটোকপি তোমালোকৰ স্ক্ৰিনশ্বট যেটো আছে সেইটো তোমালোকে PNG বা JPG ওকে PDF দিলে হ'ব নহয় মানে কি PDF দিলে ইয়াতে নহব তোমালোকে কৰিব লাগিব কি মাৰ্কশিটখন তোমালোকে প্ৰথমে ডাউনলোড কৰি লবা ডাউনলোড কৰি লৈ তাৰ যেটো স্ক্ৰিনশ্বট আছে সেইটো তোমালোকে ইয়াতে আপলোড কৰিব লাগিব আপলোড কৰাৰ পিছতে তোমালোকে সাবজেক্ট সিলেকশন কৰিব পাৰিবা ওকে সাবজেক্ট সিলেকশন কৰাৰ পিছত এনেকুৱা এটা ইন্টাৰফেস আহিব য'ত তোমালোকৰ ওপৰত সকলোখিনি ডিটেইলছ থাকিব ওকে তাৰ পিছত তোমালোকে আহিব মেক পেমেন্টত ক্লিক কৰিলা মেক পেমেন্টত ক্লিক কৰাৰ পিছত তোমালোকৰ এনেকুৱা এটা ইন্টাৰফেস আহিব এতিয়া সকলোৱে লগইন কৰি আছে তাৰ কাৰণে সাৰ্ভাৰটো ডাউন হ'ব পাৰে তোমালোকে এন্টাৰ কৰিব নোৱাৰিব পাৰা অকস্মাত এনেকুৱা সিস্টেম হৈ থাকে তেতিয়া তোমালোকে দুখন সাবজেক্টত কৰিলে 1000 रुपीस দিব লাগিব ওয়ালেটছ আছে ওয়ালেটছৰ পৰা তোমালোকে ইয়াতে মোবিউইক বা যিকোনো ধৰণৰ ওয়ালেট দিব পাৰিবা নহলে মাই সাজেশন ইজ তোমালোকে এইখিনি বস্তু চুজ কৰিবা নেট বেংকিং চুজ কৰিবা নেট বেংকিং বহুতৰে থাকে ওয়ালেটছ মানে কি এটা জিপে ৰে পেমেন্টটো কৰিব নোৱাৰি সিস্টেমটো ইয়াত দিয়া নাই তোমালোকে এটিএম কাৰ্ডেৰে কৰিব পাৰিবা বাট এটিএম কাৰ্ড বহুত বেছি স্লো মানে তো নেট বেংকিংত যাবা নেট বেংকিংত গৈ তোমালোকে বেংকটো সিলেক্ট কৰিবা অবভিয়াসলি আজিকালি সকলোৰে এইখিনি সিস্টেম থাকে নিজৰ মোবাইলত তাত গৈ তোমালোকে কি কৰিবা ইয়াতে ইউজাৰ আইডি থাকে এটা পাসওয়ার্ড এটা থাকে তাত তোমালোকে দি লগইন কৰিবা লগইন কৰাৰ পিছত পেমেন্টটো পেন্ডিং হ'ব পেমেন্টটো পেন্ডিং হোৱাৰ পিছত তোমালোকে কৰিবা কি পেমেন্টটো পেন্ডিং হোৱাৰ পিছত তোমালোকে পেমেন্টটো সম্পূৰ্ণ কৰা বুলি এখন ইয়াতে ভিউ প্ৰিন্ট ৰিসিভ বুলি আহিব ইয়াতে ক্লিক কৰিবা ইন্টাৰফেস আহিব ক্লিক কৰাৰ পিছত এনেকুৱা তোমালোকৰ চোৱা ইয়াতে মই যেটো পেমেন্ট কৰা নাই জাস্ট তোমালোকক দেখুৱাৰ কাৰণে ইউজ কৰিছো হেয়াৰ কি দেখাই আছে পেন্ডিং দেখাই আছে তোমালোকৰ কি আহিব ইয়াতে ডাউনলোড বুলি অপচন আহিব তোমালোকে তাত ক্লিক কৰিবা ক্লিক কৰাৰ পিছত ডাউনলোড হৈ যাব আৰু তোমালোকক মই যিখিনি বস্তু কৈছো সেশনটো 2023/ বা ড্যাশ এপাত দিবা ড্যাশ দিয়াৰ পিছত 2024 নিলিখিবা 24 লিখিবা আৰু 24 লিখিবা সেশনটো বহুতে কি কৰিব শুনিলবা পোন প্ৰথমে চোৱা এইখিনি বস্তু সেশনটো তোমালোকে এনে কৈ দিবা 2023 and 24 ওকে প্ৰথমতে কি লিখিবা ৰেজিষ্ট্ৰেচন নাম্বাৰ লিখিলা ৰেজিষ্ট্ৰেচন নাম্বাৰটো লিখাৰ পিছত বাকিখিনি আছে এইখিনি ওকে এইখিনি হৈছে তোমালোকৰ মেইন প্ৰবলেম ওকে বহুতে কৈ আছে ওটিপি আহা নাই বিকজ তোমাৰ ইমেইলটো কিবা এটা এৰৰ দেখাই আছে মেবি সেই কাৰণে মই কৈছো যে তোমালোকে ইমেইলটো আৰু ফোন নাম্বাৰটো ভালকৈ দিয়া তাত নিশ্চয়কৈ তোমালোকৰ ইমেইলটো আহিব বিকজ এনেকুৱা হ'ব পাৰে যে তোমালোকে যেটো জিমেইল একাউণ্ট আছে সেই জিমেইল একাউণ্টটো মেবি ইমেইলত তোমালোকে চুজ কৰি ৰখা নাই ওকে পোন প্ৰথমে তোমালোকে জিমেইলত যাবা জিমেইলত গৈ তোমালোকৰ জিমেইলটা বা যিকেইটা জিমেইল একাউণ্ট আছে সেই যেটো একাউণ্ট তোমালোকে দিছা সাপোজ তোমালোকৰ একাউণ্টটো হৈছে এই ধৰণৰ তোমালোক দেখাই দিছো deb@gmail.com ওকে বহুতৰে কি থাকে আজিকালি বহুতটা একাউণ্ট থাকে তো তোমালোকে প্ৰথমতে জিমেইলত গৈ তাত এই একাউণ্টটো এক্টিভ কৰি লবা ওকে তেতিয়া তোমালোকৰ পেমেন্টটো পেন্ডিং হ'ব পেন্ডিং হোৱাৰ পিছত তোমালোকৰ ডাউনলোড বুলি আহিব তোমালোকে ডাউনলোড কৰি লবা